নমস্কাৰ এটিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা কাইলৈ দেশৰ স্বাধীনতা দিৱস আৰু তাৰ পূৰ্বে আজি ৰঙীন হৈ পৰিছে সমগ্ৰ দেশ ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগেও সক্ৰিয় ৰূপত পালন কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱ মালিগাঁৱত ব্ৰহ্মপুত্ৰৰ বুকুত পানী জাহাজৰ সমদলৰে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰা হ'ল সেই দৃশ্য আপোনালোকক বৰ্তমান আমি দেখুৱাই আছো টিভিৰ পৰ্দাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সক্ৰিয় ৰূপত এনেধৰণেই স্বাধীনতাৰ অমৃত মহোৎসৱৰ আয়োজন কৰিছে মালিগাঁৱৰ দৃশ্য ইয়া ব্ৰহ্মপুত্ৰৰ বুকুত পানী জাহাজৰ সমদলৰে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰা হৈছে আনফালে আন্তৰ্জাতিক সীমান্তত আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীৰ বাইকেৰে ত্ৰিৰংগা যাত্ৰা ভাৰতীয় জাতীয় পতাকালৈ বাইকেৰে সীমান্ত অঞ্চলত ৰেলী কৰিলে কৰিমগঞ্জ আৰক্ষী আৰু বিএছএফে কৰিমগঞ্জ চহৰৰ পৰা বাইক ৰেলী উলিয়াই ভাৰত বাংলাদেশ সীমান্তৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাইকেৰে এই ত্ৰিৰংগা ৰেলীত সীমা সুৰক্ষা বাহিনীৰ জোৱানেও অংশগ্ৰহণ কৰে সীমান্ত পথৰে ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দি লেণ্ডপোৰ্টত উপস্থিত হৈ লাতুৰ মালিগড় টিলালৈ তেওঁলোকে যাত্ৰা কৰে ইয়াতে সিপাহী বিদ্ৰোহৰ শহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আনফালে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে গুৱাহাটী মহানগৰীতো বাইক ৰেলী উলিওৱা হ'ল মহানগৰ আৰক্ষী আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত হয় এই বাইক ৰেলীৰ কাৰ্যসূচী খানাপাৰাৰ পৰা পল্টন বজাৰ আৰক্ষী ছাউনীলৈ আৰক্ষীয়ে বাহিৰ কৰে এই সমদল হাতে হাতে তিৰংগালৈ শতাধিক আৰক্ষীৰ বাইক ৰেলী দেখিবলৈ পোৱা গ'ল মহানগৰীৰ ৰাজপথতো মুঠতে আজি দিনৰ ভাগত চৌদিশে এই আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিলো আমি আৰু সকলোতেই ব্যতিক্ৰমী কাৰ্যসূচী কৰবাত বাইক ৰেলী কৰবাত চাইকেল ৰেলী কৰবাত পদযাত্ৰাৰ কাৰ্যসূচী মুঠতে সকলোৱে নিজস্বভাৱে দেশপ্ৰেমৰ বাণী বিলাইছে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি যেহেতু আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা হৈছে ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আৰু তাতেই বহুজনৰ বিভিন্ন নতুন নতুন সৃষ্টি আমি দেখিবলৈ পাইছো কিছু লোকে কাঠত ভাৰতৰ পতাকা সাজু কৰিছে বা ভাৰতৰ মেপ সাজু কৰিছে কোনো লোকে আকৌ ত্ৰিৰংগাৰে সুউচ্চ এক বিশাল পৰিৱেশৰ সৃষ্টি কৰিছে সবাতোকৈ দীঘল ত্ৰিৰংগাও দেখিবলৈ পোৱা গৈছে এই কেইদিনত মুঠতে এক অতি সুন্দৰ পৰিৱেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ এতিয়া সময় হৈছে গুৱাহাটী মহানগৰীৰো এতিয়া এক সুকীয়া পৰিৱেশ জাকত জিলিকা হৈ পৰিছে নিখাৰ গুৱাহাটী আমাৰ জ্যেষ্ঠ সাংবাদিক হিৰক জ্যোতি মালাকাৰ বৰ্তমান গুৱাহাটীৰ গণেশগুৰিৰ পৰা লাইভত আছে হিৰক পোনপটীয়া সম্প্ৰচাৰত গৈছো আপোনাৰ কাষলৈ আৰু সামগ্ৰিক পৰিৱেশ চাব বিচাৰিছো হয় প্ৰাঞ্জল যেহেতু কালি ৭৫ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ ৰাজ্য ভাৰতবৰ্ষতে পালন কৰা হ'ব আৰু এই অনুসৰি ইতিমধ্যে যেহেতু আজাদী কা অমৃত মহোৎসৱ উপলক্ষে এইবাৰ আটকধুনীয়াকৈ সজাই তোলা হৈছে সমগ্ৰ চহৰ লগতেই ক'ব বিচাৰিম যে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ততে সজাই পৰা তোলা দেখিবলৈ পোৱা গৈছে আৰু আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যেহেতু কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছিল যে হাৰ ঘৰ তিৰংগা অৰ্থাৎ 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে প্ৰত্যেক মানুহৰ ঘৰত এখনকৈ তিৰংগা পতাকা উত্তোলন কৰাৰ বাবে ইতিমধ্যে আহ্বান জনাইছিল আৰু সেই আহ্বানক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তত প্ৰত্যেক ঘৰ মানুহৰ ঘৰত এখনকৈ তিৰংগা পতাকা উৰুৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যেহেতু মই ছুপাৰ মাৰ্কেট উৰণীয়া সেতুত উপস্থিত আছোঁ ছুপাৰ মাৰ্কেট উৰণীয়া সেতু যেহেতু এইবাৰ সজাই পৰা তোলা হৈছে বিশেষকৈ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাজ্য চৰকাৰ লগতে প্ৰশাসনে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই দেখিব পাইছে যে আপুনি এই উৰণীয়া সেতুখন অতি সুন্দৰকৈ আটকধুনীয়াকৈ সজাই তুলিছে আৰু বিভিন্ন আলোকসজ্জাৰে যিহেতু তিনিটাকৈ জাতীয় পতাকাৰ ৰং আৰু সেই ৰঙেৰে আলোকসজ্জাৰে সজ্জিত কৰা দেখিবলৈ পোৱা গৈছে লগতে যিখন উৰণীয়া সেতু আছে সেই উৰণীয়া সেতু কাষে কাষে দেখিব আপুনি জাতীয় পতাকাৰ তিনিটা ৰঙো লগোৱা হোৱা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰী বা বিভিন্ন যিসকল লোকসকল আহিছে সেই উৰণীয়া সেতু দি গণেশগুৰিৰ পৰা যিসকল লোক আহিছে সেই লোকসকলে ইয়াত এই উৰণীয়া সেতুত যিহেতু আলোকসজ্জাৰে সজ্জিত কৰি তোলাৰ বাবে তেওঁলোকে এখন চেলফি উঠোৱা দেখিবলৈ পোৱা গৈছে বিভিন্নজন লোক আহি ইয়াত উপস্থিত হৈছেহি তেওঁলোকে আচলতে ক'ব বিচাৰিম যে ইয়াত আচলতে এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আহিছে মই তেওঁলোকৰ সৈতে কথা পাতিম কাহ যে আহে আপোনালোক আমি সাৰ্ভেৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে আমাৰ আজাদী কা অমৃত মহোৎসৱ ৭৫ বছৰ সজাই তুলিছে এইটো এটা সঁচাকৈ বৰ শলাগিবলগীয়া কথা কাৰণ আমাৰ নৰেন্দ্ৰ মোদীৰ হেৰিত আজি ৭৫ বছৰৰ যিটো আজাদী কা অমৃত মহোৎসৱ গোটেই দেশতে বৰ উলহ মালহেৰে চলাইছে মানুহবিলাকৰ উৎসাহ দেখি খুবেই ভাল লাগিছে আৰু এইটো এটা সঁচাকৈ মনত ৰাখিবলগীয়া দিন আৰু এইটো অকল আমাৰ অসমত বুলিয়ে নহয়
আমাৰ গোটেই ভাৰততে আৰু বিশেষকৈ আমি কাশ্মীৰৰ কথাটো যদি উল্লেখ কৰোঁ তাতে আফটাৰ 75 ইয়াৰ্ছ ইমান উৎসাহৰ মাজত মানুহবিলাকে যে আগবাঢ়ি আহিছে সেইটো এটা ভাৰতৰ কাৰণে এটা বৰ গৌৰৱৰ কথা আৰু নৰেন্দ্ৰ মোদীৰ এই চেষ্টাতে আজি আমাৰ কাশ্মীৰতো তিৰংগা লেহৰা গাঁৱে গাঁৱে ঠায়ে ঠায়ে য'ত আগতে আতংকবাদীবিলাকে যথেষ্ট ধৰণৰ বাধা সৃষ্টি কৰিছিল শ্ৰীনগৰৰ চৌকত কোনেও সাহস কৰা নাছিলে যোৱা 70 বছৰ ধৰি তাতো আজি আমি দেখিবলৈ পাইছোঁ যে এই নৰেন্দ্ৰ মোদীৰ যোৱা 3 বছৰৰ যিটো প্ৰচেষ্টা সেইটো সফল কৰি পেলাই মানুহে তিৰংগা সকলোৱে উৎসাহেৰে ওলাই আহিছে হিন্দু হওক মুছলিম তাতে 90% তথাপিও সকলোৱে গোটেই দেশৰ কাৰণে সিহঁতে নিজকে সমৰ্পণ কৰিছে এইটো সলাবলৈ আৰু অসমৰ কথা ক'বলৈ গ'লে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইমান সুন্দৰ এটা প্ৰচেষ্টা আৰু তেওঁৰ প্ৰত্যেকটো দিশতে সদায় কামবিলাকত আগবাঢ়ি আহি পেলাই আৰু বিশেষকৈ এই আজাদী কা অমৃত মহোৎসৱটো ইমান সুন্দৰকৈ তেওঁ মানুহৰ চেষ্টাটো দেখি পেলাই সেইকাৰণে আমাৰ সজোৱা ফালৰ পৰা ক'বলৈ গ'লে বিশেষকৈ এই ব্ৰিজখন আমি দেখা পাইছোঁ ইমান সুন্দৰকৈ সজাইছে গতিকে ভাল লগা এটা পৰিৱেশ খুব ভাল লগা পৰিৱেশ এটা এয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ कहाँ से आए आप लोग मैं सर्वे से आई हैं एक ही कैसा लग रहा है यहाँ पे हरा भरा बहुत अच्छा लग रहा है। मेरे को इतना अच्छा लग रहा है सबसे ज़्यादा अच्छा इस बात का लग रहा है कि हम उस हिंदुस्तान के वासी हैं जिसके मुख्यमंत्री हमारे विश्व शर्मा जी हैं और प्रधानमंत्री हमारे मोदी जी हैं और हमें इस चीज़ का फख्र है कि हम उस हिंदुस्तान के वासी हैं जो 75वां अपना आज़ादी का दिवस मना रहा है भगवान Thank you. करे इनकी लंबी उम्र हो। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱস উপলক্ষে সজাই পৰা তোলাইছে অতি মনোমোহা পৰিৱেশ এনেকুৱা হয়তো দৃশ্য আগতে দেখিবলৈ পোৱা নাছিল আপোনালোকে নাছিলোঁ এইটো বহুত ভাল লাগিছে আৰু এতিয়া অসমৰ গুৱাহাটীৰ পৰিৱেশটো দেখি বহুতেই ভাল লাগিছে যিহেতু আমি ডিফেন্সৰ ছাৰ্ভিচ কৰোঁ আজি ইয়াত আহিছোঁ পৰিয়াল লৈ চাবলৈ ডিফেন্সৰ ছাৰ্ভিচ কৰে আপোনালোকৰ যিটো কৰ্তব্য থাকে কৰ্তব্য নিয়োজিত হোৱাৰ পিছতো আপোনালোকে সকলো ধৰণৰ আজি আনন্দৰ এটা পৰিৱেশ আনন্দ এইটো চাবলৈ আজি বাহিৰত ওলাই আহিছোঁ যিহেতু আমাক নিদে তথাপি আমি পৰিয়াল লৈ চাবলৈ আহিছোঁ বহুতেই ভাল লাগিছে সেইকাৰণে হিমন্ত ছাৰকে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৰেন্দ্ৰ মোদী ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ নৰেন্দ্ৰ মোদী জিন্দাবাদ জয় হিন্দ ভাৰত জয় ভাৰত জিন্দাবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক আৰু ক'ব বিচাৰিম যে অতি সুন্দৰকৈ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গুৱাহাটীৰ বিভিন্ন স্থান আৰু বিভিন্ন অঞ্চল বুলি ক'ব লাগিব কেৱল এই উৰণীয়া সেতু নহয় আপুনি যদি গুৱাহাটীৰ প্ৰত্যেকটো অঞ্চল বা প্ৰত্যেকটো স্থানত চানমাৰী আদাবাৰীকে আদি কৰি গোটেই প্ৰত্যেকটো স্থানত যদি পৰিদৰ্শন কৰে তেন্তে দেখিব যে আলোকসজ্জাৰে সজ্জিত কৰি তুলিছে প্ৰত্যেকটো চহৰ আৰু এই ক্ষেত্ৰত ক'ব বিচাৰিম যে ৰাজ্য চৰকাৰৰ লগতে গুৱাহাটী জিলা প্ৰশাসনে বিশেষ উদ্যোগ লোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে প্ৰত্যক্ষ কৰিব ইয়াত আপোনালোকে সমগ্ৰ যদি এই ব্ৰিজখনৰ পৰিৱেশ চাব যায় বা এই ছুপাৰ মাৰ্কেটৰ যিখন ব্ৰিজ সেই ব্ৰিজখন চাব পাৰে আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে আৰু প্ৰতিটো অঞ্চলতে এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু ৭৫টা বছৰ উপলক্ষে এনেদৰে যিহেতু সজাই পৰা তোলাইছে প্ৰত্যেকটো অঞ্চল আৰু প্ৰত্যেকখন চহৰ আৰু গুৱাহাটীতো এনেধৰণে আটকধুনীয়াকৈ সজাই তোলা ব্যতিক্ৰমী প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল ধন্যবাদ হীৰকজ্যোতি মালাকাৰ এয়া গুৱাহাটী পৰিৱেশ আমি প্ৰথমে দেখুৱাই ল'লোঁ তাৰ পাছতে ৰাজ্যৰ আন আন প্ৰান্তলৈও যাম তিনিচুকীয়াৰ পৰিৱেশো দেখুৱাম কাৰণ তিনিচুকীয়া স্পৰ্শকাতৰ হৈ আছে ১৪৪ ধাৰা জাৰি কৰা হৈছে যিকোনো সময়ত উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনাৰ আশংকাও বিভিন্নজনে কৰি আছে অৱশ্যে সুকলমে সকলোৱে আজাদী কা অমৃত মহোৎসৱ তাত আয়োজন কৰা বুলি আমি খবৰ লাভ কৰিছোঁ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে তিনিচুকীয়াতো বৰ্ণাঢ্য অনুষ্ঠান প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত দলে বলে অংশ লৈছে তিনিচুকীয়াৰ ৰাইজে তিনিচুকীয়াত গীতে মাতে মুখৰিত হৈছে আজাদী কা অমৃত মহোৎসৱৰ দ্বিতীয়টো দিন আমাৰ সতীৰ্থ সাংবাদিক উপাসনা বৰ্তমান তিনিচুকীয়া চহৰৰ মাজমজিয়াত আছে উপাসনা আপোনাৰ কাষলৈ গৈছোঁ ভয় শংকা সকলো পাহৰি ওলাই আহিছে জনসাধাৰণ সেইটো বৰ ভাল দিশ সুস্থ এক বাতাবৰণ আমি দেখিবলৈ পাইছোঁ উপাসনাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিম কিছু হয়তো নেটৱৰ্কৰ অসুবিধা হৈছে যাৰ বাবে সংযোগ বিচ্ছিন্ন হৈ গ'ল কিন্তু আপোনালোকে কিছু দৃশ্য দেখা পালে য'ত বহু সংখ্যক লোকৰ ভিৰ হৈছে সাংবাদিকগৰাকীৰ পিছফালে বহু সংখ্যক লোক সমবেত হৈছে নিশাৰ সময়তো আৰু আমি পোনপটীয়া সম্প্ৰচাৰত গৈ সেইখিনি দৃশ্য ভালদৰে দেখুৱাম কিন্তু এতিয়া বঙাইগাঁৱলৈ যাব বিচাৰিছোঁ তিনিচুকীয়ালৈ কিছু সময়ৰ পাছত যাম বঙাইগাঁৱত আমাৰ সতীৰ্থ সাংবাদিক উপানন্দ শৰ্মা লাইভত আছে উপানন্দ বঙাইগাঁৱৰ পৰিৱেশ চাব বিচাৰিছোঁ আজাদী কা অমৃত মহোৎসৱৰ আয়োজন বা বৰ্তমান যেহেতু চলি আছে এই মহোৎসৱ কেনেধৰণে চলি আছে আৰু স্বাধীনতা দিৱস কাইলৈ তাৰ পূৰ্বৰ পৰিৱেশ আমি চাব বিচাৰিছোঁ স্বাধীনতা দিৱসৰ প্ৰাকখনত বঙাইগাঁও সকলো
প্ৰান্ততে জাকজমকভাৱে পালনৰ প্ৰস্তুতি চলিছে আৰু বিশেষকৈ আজিৰ দিনটোত যদি চাই তেতিয়াহ'লে চৰকাৰী বেচৰকাৰী বিভিন্ন কাৰ্যালয়সমূহ বৰ্তমান ৰং বিৰঙী লাইটে উজ্বলাই তোলা হৈছে আৰু নিশাৰ ভাগত সমগ্ৰ কাৰ্যালয়সমূহ উজ্বলি উঠা পৰিলক্ষিত হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁৱৰ মাজমজিয়াত থকা বীৰ চিলাৰায় উৰণীয়া সেতুত আৰু যদি উৰণীয়া সেতুখন আপুনি লক্ষ্য কৰে তেতিয়াহ'লে গোটেই উৰণীয়া সেতুখন ৰং বিৰঙী লাইটে ভৰি পৰিছে ইয়াতে ক্লক টাৱাৰ আছে ক্লক টাৱাৰ ইয়াতে উজ্বলি উঠিছে আৰু ইয়াৰ উপৰিও যদি আপুনি কাৰ্যালয়সমূহ চাই সেইসমূহ উজ্বলি উঠিছে আৰু কালি যিহেতু পতাকা উত্তোলন কৰা হ'ব তাৰ কাৰণে ইতিমধ্যে পেৰেড গ্ৰাউণ্ড সাজু কৰি তোলা হৈছে বঙাইগাঁৱৰ গান্ধী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত দাসে গতিকে ইয়াৰো প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত বঙাইগাঁৱৰ মাজমজিয়াত পাগলা স্থানত বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে দেশভক্তিমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু পাগলা স্থানত বৰ্তমান আৰক্ষীৰ সেই প্ৰতিযোগিতা চলি আছে আৰু ৰাজপথতো যথেষ্টখিনি লোক দেখিবলৈ পাইছে আৰু তেওঁলোকে ৰাজপথত ওলাই আহিছে বিভিন্ন কাৰ্যসূচী আছে আৰু কিছু বন্তি প্ৰজ্বলন কাৰ্যসূচীও আছে গতিকে সাধাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছে বিভিন্নজনে আলোকসজ্জা প্ৰত্যক্ষ কৰিছে যে চহৰখন কেনেকৈ সজাই পৰাই তোলা হৈছে কিয়নো চিলাৰায় উৰণীয়া সেতুত যথেষ্টখিনি আলোকসজ্জা আছে ইয়াৰ উপৰিও বিভিন্ন স্থানত প্ৰান্তে প্ৰান্তে এইদৰে আলোকসজ্জা আছে আৰু সেই লক্ষণীয় হৈছে আকৰ্ষণীয় হৈছে গতিকে সাধাৰণ ৰাইজে সেইসমূহ আলোকসজ্জা প্ৰত্যক্ষ কৰি আনন্দ লাভ কৰা পৰিলক্ষিত হৈছে আৰু কাইলৈ যিহেতু স্বাধীনতা দিৱস আৰু কাইলৈ স্বাধীনতা দিৱসতো আশা কৰা হৈছে যে স্বতঃস্ফূৰ্তভাৱে সকলোৱে ওলাই আহিব স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰাঞ্জল উপানন্দ চেপা উত্তেজনা বা তেনেকুৱা ধৰণৰ ভয় শংকাৰ পৰিৱেশ নাই সেইটো বৰ ভাল খবৰ কাৰণ ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাওঁ কিছু আশংকাজনক বতৰাও থাকে বহুতে ভয়ে ভয়ে যেন স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আগবাঢ়ে এইবাৰ সম্পূৰ্ণ ব্যতিক্ৰম চৰকাৰে যি উদ্যোগ লৈছে তাৰ প্ৰতি সকলোৱে সঁহাৰি আগবঢ়াইছে নিশ্চয়কৈ প্ৰাঞ্জল আচলতে দেখা গৈছে ৰাইজৰ মনত পূৰ্বৰ যি ভয় শংকা আছে কিছু হ'লেও কম আৰু যাৰ কাৰণে আমি বিগত সময়ছোৱাত যদি দেখা পাইছিলোঁ যে স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসৰ এটা দুটা দিন পূৰ্বে সন্ধিয়া সময় হোৱাৰ লগে লগে ৰাইজ ঘৰৰ ভিতৰত সোমাই তলা বন্ধ কৰি নিজৰ ঘৰৰ ভিতৰত দৰ্জা বন্ধ কৰি থকা পৰিলক্ষিত হয় কিন্তু এইবাৰ দেখিছে কিন্তু ৰাইজ যথেষ্টখিনি ওলাই আহিছে আৰু তেওঁলোকে আজি প্ৰায় ৮ বজি পাৰ হ'ল নিশা কিন্তু তেওঁলোকে কিন্তু ৰাজপথত যথেষ্টখিনি ৰাইজ ওলাই আহিছে তেওঁলোকে বিভিন্ন কাৰ্যসূচী উপভোগ কৰিছে আৰু স্বাধীনতা দিৱসৰ যি মাদকতা তেওঁলোক উপভোগ কৰা পৰিলক্ষিত হৈছে যি নান্দনিক পৰিৱেশ চহৰখনৰ সেয়া কিন্তু উপভোগ কৰিছে গতিকে এই মুহূৰ্তত ৰাইজে স্বাধীনতা দিৱসক স্বতঃস্ফূৰ্তভাৱে যি উপভোগ কৰিছে লগতে পালনৰো প্ৰস্তুতি চলাইছে প্ৰাঞ্জল ধন্যবাদ উপানন্দ শৰ্মা এয়া বঙাইগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ আমি আকৌ এবাৰ তিনিচুকীয়াত যাবলৈ চেষ্টা কৰিছোঁ তিনিচুকীয়াৰ সাংবাদিক উপাসনাৰ সৈতে যিহেতু আমি কথা পাতিবলৈ কিছু চেষ্টা কৰিছিলোঁ নেটৱৰ্কৰ অসুবিধা আহি পৰিছিল কিন্তু এতিয়া হয়তো যোগাযোগ স্থাপন হ'ব কাৰণ তিনিচুকীয়াত 144 ধাৰা জাৰি কৰা হৈছিল বিগত সময়ছোৱাত কাৰণ কিছু উত্তেজনাময় পৰিৱেশৰ সূত্ৰপাত হৈছিল কিছু ভয় শংকাও আছিল উগ্ৰপন্থী সংগঠনৰ তৰফৰ পৰা যাতে কোটাঘাতমূলক কাৰ্য সংঘটিত নকৰে তাৰ প্ৰতি সূক্ষ্ম দৃষ্টি ৰাখিছিল অসম আৰক্ষীয়ে উপাসনা বৰ্তমান আপোনাৰ কাষলৈ গৈছোঁ বহু লোকৰ ভিৰ এতিয়াও নিশা 8 বজাৰ পাছতো তিনিচুকীয়া চহৰত ভাল খবৰ পুনৰ নেটৱৰ্কৰ অসুবিধা ধন্যবাদ জনাইছোঁ উপাসনা এইখিনি তথ্যৰ বাবে আৰু যেহেতু আমি দৃশ্য কিছু দেখুৱাবলৈ সক্ষম হ'লোঁ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব নোৱাৰিলোঁ যাৰ বাবে আমি দুখিত কিন্তু পৰৱৰ্তী সময়ত চেষ্টা কৰিম আকৌ এবাৰ আৰু এয়া সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশসমূহ আপোনালোকে টিভিৰ পৰ্দাত দেখি আছে যেহেতু ৰাজ্যজুৰি এতিয়া বা দেশজুৰি এতিয়া আনন্দৰ লহৰ স্বাধীনতাৰ এয়া হৈছে এক বিশেষ ক্ষণ আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা হৈছে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আৰু তাতেই সকলোৱে উৎসৱমুখৰ পৰিৱেশৰ সূচনা কৰিছে বৰ ভাল কথা সেইটো আৰু স্বাধীনতা দিৱস এনেধৰণে উদযাপন কৰিব লাগে যেনেধৰণে এইবাৰ উদযাপন কৰা হৈছে আগন্তুক হয়তো প্ৰত্যেকটা বছৰেই এনেধৰণে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব য'ত ভয় শংকা আশংকা কোটাঘাতৰ কোনো ভয় নাথাকিব আৰু এক সুস্থ শান্তিপূৰ্ণ পৰিৱেশত স্বাধীনতা দিৱস সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিব পাৰিব ব্ৰিটিছ মুক্ত ভাৰতৰ ৭৫ বছৰ
গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া স্বাধীনতা উপলক্ষে দেশত উদযাপিত হৈছে আজাদী কা অমৃত মহোৎসৱ। দেশৰ চুকে কোণে এতিয়া এক উৎসৱমুখৰ পৰিৱেশ। স্বাধীনতাৰ অমৃত মহোৎসৱ। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ দেশে উদযাপন কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱ। দেশজুৰি উৎসৱমুখৰ পৰিৱেশ। চৰকাৰে আহ্বান জনোৱা হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰিবলৈও সকলো যেন উন্মুখ। ঘৰে ঘৰে উৰিছে তিৰংগা। জাতীয় পতাকাৰে চাৰিওফালে সুশোভিত হৈ পৰিছে। নিশা তিৰংগাৰ আলোকেৰে উজলি উঠিছে বিভিন্ন কীৰ্তিস্তম্ভ, কাৰ্যালয়, বাসগৃহ। প্ৰান্তে প্ৰান্তে বিভিন্ন দল সংগঠনকে ধৰি বিভিন্ন পক্ষই আকৰ্ষণীয় কাৰ্যসূচী গ্ৰহণ কৰিছে। এয়া নৰনাৰায়ণ সেতুৰে গোৱালপাৰা আৰক্ষীৰ তিৰংগা যাত্ৰা। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ উদ্যোগত পুৱাই গুৱাহাটীত বাহিৰ হ'ল মটৰ চাইকেল ৰেলী। খানাপাৰাৰ পৰা পল্টন বজাৰ আৰক্ষী ছাউনীলৈ বিশাল মটৰ চাইকেল সমদল উলিয়ালে মহানগৰ আৰক্ষীয়ে। চামগুৰিৰ মুখা শিল্পতো প্ৰতিফলিত হ'ল ৰাষ্ট্ৰীয় পতাকাৰ ৰং। স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মুখা শিল্পৰ বাবে বিশ্বখ্যাত চামগুৰি সত্ৰত শিল্পী প্ৰদীপ গোস্বামীয়ে ব্যতিক্ৰমী ৰূপত মুখা সাজি উলিয়াইছে। এইবাৰ চাওক মানকাচৰৰ দৃশ্য। মানকাচৰৰ গোটাবাৰীৰ কদমতলীত ৩ বৰণীয়া জাতীয় পতাকাৰ আৰ্হিৰে সজাই নাও চলিছে। ৩ বৰণীয়া হৈ ভাগ লৈছে নাও খেল প্ৰতিযোগিতাত। চুবুৰীয়া নাগালেণ্ডতো দেখা গৈছে আকৰ্ষণীয় দৃশ্য। ৰাজধানী চহৰ কোহিমাত দেওবাৰে পুৱাই ১৭৫ মিটাৰ দৈৰ্ঘ্যৰ তিৰংগাৰে দেখা গ'ল সুদীৰ্ঘ সমদল। কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্ততো কৰিমগঞ্জ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে উলিয়ালে মটৰ চাইকেল সমদল। সীমান্ত পথেৰে ভাৰত বাংলাদেশ সীমান্তৰ খুটাৰকান্দি লেণ্ডপৰ্টত উপস্থিত হৈ লাটুৰ মালেগড় টিলালৈ যাত্ৰা কৰে আৰক্ষী BSFৰ দলটোৱে। মালেগড় টিলাত চিপাহী বিদ্ৰোহৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দলটোৱে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে দেশে এতিয়া উদযাপন কৰিছে স্বাধীনতাৰ মহোৎসৱ। তাৰ মাজতেই গোৱালপাৰাৰ বৃদ্ধ দম্পতি ব্যস্ত হৈ পৰিছে শ্বহীদ বেদী পৰিষ্কাৰ কৰাত। দেশে আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ সময়ত কাৰ শ্বহীদ বেদী পৰিষ্কাৰত ব্যস্ত হৈছে এই বৃদ্ধ দম্পতি, জানিবলৈ চাওক এই প্ৰতিবেদন। দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে। গোৱালপাৰাৰ কৃষ্ণাই নিকটৱৰ্তী ভেলাখামৰ গাঁৱৰ এটা বৃদ্ধ দম্পতি ব্যস্ত হৈ পৰিছে। নিজ গাঁৱৰে এখন বিদ্যালয়ৰ চৌহদত থকা এটা শ্বহীদ বেদী পৰিষ্কাৰ কৰিছে। এয়া এই বৃদ্ধ দম্পতিটোৰ পুত্ৰৰ স্মাৰক। শ্বহীদ মহিবুল ইছলামৰ স্মাৰক শ্বহীদ বেদী। ২০০৭ চনৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰত উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত শ্বহীদ হৈছিল মহিবুল ইছলাম। ভয়ংকৰ বোমা বিস্ফোৰণত মহিবুলৰ দেহ ছিন্ন ভিন্ন হৈ পৰিছিল। হাতত থকা আঙুঠিৰ সহায়ত পৰিয়ালে মহিবুল ইছলামক চিনাক্ত কৰিছিল। নিজ সন্তানক দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিয়া বৃদ্ধ পিতৃ মাতৃ আজিও পুত্ৰক লৈ গৌৰৱান্বিত। মোৰ পুত্ৰ মহিবুল ইছলাম দেশৰ কাৰণে মণিপুৰ ২০০৭ উগ্ৰপন্থীৰ লগত সংঘৰ্ষত শ্বহীদ হৈছিল। প্ৰশাসনৰ পৰা কোনো অফিচাৰ নাহে। মই মোৰ পৰিয়ালবৰ্গ সহকাৰে প্ৰতি বছৰে মোৰ স্বাস্থ্য অটুট থকা পৰ্যন্ত মই বছৰতে জাতীয় পতাকা ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট উত্তোলন কৰোঁ। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত মহিবুল ইছলামৰ পিতৃ মাতৃয়ে বীৰ শ্বহীদগৰাকীৰ শ্বহীদ বেদীটো পৰিষ্কাৰ কৰে। স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰে। ২০০৩ চনত চাকৰিত যোগদান কৰাৰ পিছতে মণিপুৰৰ ইম্ফলত কৰ্তব্য পালনৰ বাবে নিয়োজিত হৈছিল মহিবুল ইছলাম। শ্বহীদ মহিবুলৰ স্মৃতিত ২০১৬ চনত CRPFে গাঁওখনৰ এখন বিদ্যালয়ৰ চৌহদত এই শ্বহীদ বেদীটো স্থাপন কৰিছিল।
তেতিয়াৰে পৰা বিগত 5 বছৰে এনেদৰে নীৰৱে স্বাধীনতা দিৱস উদযাপন কৰি আহিছে বৃদ্ধ দম্পতিটোৱে। এইবাৰো স্বাধীনতা দিৱসৰ পুৱাই বীৰ শ্বহীদ পুত্ৰৰ স্মৃতিত শ্বহীদ বেদীৰ সন্মুখত তিৰংগা উত্তোলন কৰিব মহিবুলৰ বৃদ্ধ পিতৃ-মাতৃয়ে। দুধনৈৰ পৰা অৰূপনাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। আকাশীমাৰ্গ স্থলপথৰ সমান্তৰালকৈ জলপথতো উৰিছে দেশৰ স্বাভিমান তথা গৌৰৱৰ নিচান জাতীয় পতাকা। ত্ৰিৰংগাৰ ৰঙত ৰঙীন হৈ পৰিছে স্বদেশ। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ল নৌকা সমদল। আজাদী কা অমৃত মহোৎসৱত ত্ৰিৰংগাৰ ৰঙেৰে ৰঞ্জিত সমগ্ৰ দেশ। জল, থল, বায়ু সকলোতে ত্ৰিৰংগাৰ লহৰ। ৰাজপথত চাইকেল, বাইকৰ একাধিক ৰেলীৰ সমান্তৰালকৈ নৈৰ বুকুতো উৰিল ত্ৰিৰংগা। গুৱাহাটীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাধিক জাহাজৰ সমদল। মাছখোৱাৰ ৰজাদুৱাৰ ঘাটৰ পৰা উমানন্দ হৈ উত্তৰ গুৱাহাটী পালেগৈ জাহাজৰ সমদল। লুইতৰ দুয়োপাৰৰ পৰা শতাধিক ৰাইজে উপভোগ কৰিলে মনোৰম দৃশ্য। আমি 6খন জাহাজেৰে নতুন মডাৰ্ণ ভেছেলেৰে আমি এটা ৰেলী কৰিছোঁ সমদল। আমি স্বাধীনতা যাতে আমাৰ চবেই উপভোগ কৰিব পাৰে, আমিও ঠিক তেনেদৰে নদীৰ মাজত এটা দৃশ্য এটা আমি হেৰি কৰিব বিচাৰিছোঁ। চবেই পাৰৰ মানুহখিনি চাই আছে, নিশ্চয় ভাল পাইছে। আমি ভাৰতৰ স্বাধীনতা দিৱস আমিও অলপ আনন্দ উপভোগ কৰোঁ। ইফালে কৰিমগঞ্জত ফনবিলৰ বুকুত ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰৰ তিৰংগা যাত্ৰাই মন মোহিলে অগণিত লোকৰ। ফনবিলৰ কালিবাৰী বজাৰৰ পৰা দেৱদাৰলৈ উলিওৱা সমতলত অংশ ল'লে 50খন নাৱে। স্বাধীনতার অমৃত মহোৎসব উপলক্ষে সবাইকে শুভেচ্ছা জ্ঞাপন করছি এবং নরেন্দ্র মোদীজির নেতৃত্বে যেভাবে দেশ পৃথিবীর শ্রেষ্ঠ আসনে যাচ্ছে, আগামী দিনেও সকল সমাজের মানুষকে নিয়ে এই ভারতবর্ষর প্রধানমন্ত্রী এই সর্ব সমাজের উন্নতির জন্য কাজ করে যাবেন। ইফালে গোৱালপাৰাৰ পঞ্চৰত্নত নদী আৰক্ষীৰ তিৰংগা যাত্ৰাত অংশ ল'লে স্থানীয় যুৱক যুৱতীয়ে। 3খন নাও লৈ নাও ৰেলী আৰম্ভ কৰিছোঁ, গোটেই ভাল লাগিছে। আমাৰ সকলো চহৰ এলেকা পাগলাটেকৰ পৰা ব্ৰিজ হৈ আমি গোটেইখিনি ঘূৰিছোঁ, ভাল লাগিছে কৰি। সমান্তৰালভাৱে হাইলাকান্দিৰ কাটাখাল নৈতো নাৱৰ সমদলেৰে ছাত্ৰ ছাত্ৰীয়ে উদযাপন কৰিলে আজাদী কা অমৃত মহোৎসৱ। 75 বছৰীয়া অমৃত মহোৎসৱ, স্বাধীনতাৰ অমৃত মহোৎসৱৰ কাৰণে আমাৰ ফালৰ পৰা আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগত নাও খেলেৰে হাজোৰ ৰাইজেও উদযাপন কৰিলে আজাদী কা অমৃত মহোৎসৱ। লখাইতৰা নৈত আয়োজিত নাও খেলত অংশ ল'লে 8টা দলে। নাও খেল চাবলৈ দলৈতোলাৰ কুৱাৰঘাটত গোট খালে শতাধিক ৰাইজ। 76 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে এইদৰেই জলপথতো তিৰংগা উৰুৱাই ৰাজ্যবাসীয়ে পালন কৰিলে আজাদী কা অমৃত মহোৎসৱ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি গোৱালপাৰাৰ নৰনাৰায়ণ সেতুৰ ওপৰেৰে গোৱালপাৰা আৰক্ষীৰ তিৰংগা যাত্ৰা। নান্দনিক দৃশ্য এই তিৰংগা যাত্ৰাৰ। এই দৃশ্য আপোনালোকক আমি বৰ্তমান দেখুৱাব বিচাৰিছোঁ। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই আয়োজন গোৱালপাৰাৰ নৰনাৰায়ণ সেতুৰ ওপৰেৰে গোৱালপাৰা আৰক্ষীৰ এক নান্দনিক পৰিৱেশৰ সূচনা হ'ল। ভাৰত মাতা কি জয় ধ্বনি দি সকলোৱে পদযাত্ৰা কৰিলে তাত। ইফালে ইন্দোৰত ৰচনা হ'ল ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছ। মানৱ শৃংখলেৰে ভাৰতৰ মেপ বনাই এই অভিলেখ গঢ়িলে তাত থকা লোকসকলে। ইন্দোৰৰ একাংশ লোকৰ এই বিশেষ প্ৰচেষ্টা। স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে তেওঁলোকে এই কাৰ্যসূচীৰ আয়োজন কৰিলে। অভিলেখ ৰচনা কৰিছে, মানৱ শৃংখলেৰে ভাৰতৰ মেপ তৈয়াৰ কৰা হৈছে। স্বাধীনতাৰ অমৃত মহোৎসৱে স্পৰ্শ কৰিছে দেশৰ সৰ্বস্তৰৰ লোকক। স্বাধীনতাৰ উন্মাদনাত বুৰ গৈছে সকলো। হাতত জাতীয় পতাকা লৈ ল'ৰাৰ পৰা বয়োবৃদ্ধলৈ সকলো ওলাই আহিছে ৰাজপথলৈ। কিন্তু শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে বঙাইগাঁও জিলাৰ বৈতামাৰীৰ এটা বিশেষ দৃশ্য। বয়োজ্যেষ্ঠ বৃদ্ধাই জাতীয় পতাকা হাতত লৈ ওলাই আহিছে পথলৈ। স্বাধীনতাৰ উন্মাদনাৰ এই দৃশ্যই মোহিত কৰিছে ৰাজ্যৰ লাখ লাখ লোকক। এই দৃশ্যসমূহ এবাৰ ভালদৰে চাওক।
স্বাধীনতাৰ অমৃত মহোৎসৱে যে সকলোকে স্পৰ্শ কৰিছে তাৰ জ্বলন্ত উদাহৰণ হৈছে এই বিশেষ দৃশ্যটো। 80ৰ দেউনা পাৰ হৈ হয়তো 90ৰো দেউনা পাৰ হৈছে এই বৃদ্ধাহালে, আৰু তাৰ মাজতেই তেওঁলোকৰ মাজতো স্বাধীনতাৰ উন্মাদনা দেখিবলৈ পোৱা গৈছে। হাতত জাতীয় পতাকালৈ ল'ৰাৰ পৰা বয়োবৃদ্ধলৈ সকলো ওলাই অহাৰ সময়তেই শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এই দৃশ্যসমূহ ভাইৰেল হৈ পৰিছে। বঙাইগাঁও জিলাৰ বৈতামাৰীৰ এই দৃশ্য, বয়োজ্যেষ্ঠ বৃদ্ধাই জাতীয় পতাকা হাতত লৈ পথলৈ এনেধৰণেই ওলাই আহিছে। স্বাধীনতাৰ উন্মাদনাৰ এই দৃশ্যই এতিয়া সকলোকে মোহিত কৰি তুলিছে। ৰাজ্যৰ লাখ লাখ লোক এতিয়া আনন্দিত, সকলোৱে উদযাপনৰ বাবে বিশেষ কাৰ্যসূচী হাতত লৈছে। আৰু কাইলৈৰ দিনটোতো আছেই, কাইলৈৰ দিনটোত সমগ্ৰ দেশজুৰি মহা আয়োজন হ'ব। ইতিমধ্যেই তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সমান্তৰালভাৱে কিন্তু এই দৃশ্যসমূহে সঁচাকৈয়ে পুলকিত কৰি তোলে সকলোৰে মন প্ৰাণ। হাতত জাতীয় পতাকা লৈ এই বৃদ্ধা পথলৈ ওলাই অহাৰ দৃশ্য, সকলোৰে মাজত এতিয়া স্বাধীনতাৰ উন্মাদনা, আৰু তাৰ মাজত এই দৃশ্যই সকলোকে মোহাচন্ন কৰি তুলিছে। ইফালে আৰক্ষীৰ গান। স্বাধীনতা দিৱস উপলক্ষে 2 আৰক্ষীৰ কণ্ঠৰে নিকৰিছে দেশভক্তিমূলক গীত। কৰ্তব্যৰ মাজতে একাধিক গীতেৰে দেশপ্ৰেমৰ বন্দনা তেজপুৰৰ দুগৰাকী আৰক্ষীৰ। উপ পৰিদৰ্শক প্ৰিয়ংকা বুঢ়াগোহাঁই আৰু ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ এদিন পূৰ্বে তেজপুৰৰ আইন শৃংখলাৰ দায়িত্বত থকা দুয়োগৰাকী আৰক্ষীয়ে গীত মাতেৰে উদযাপন কৰিছে আজাদী কা অমৃত মহোৎসৱ। এফালে আছে উপ পৰিদৰ্শক প্ৰিয়ংকা, লগতে আন এগৰাকী আৰক্ষীও আছে, আৰু তেওঁলোকে উদযাপন কৰিলে গীতেৰে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ। এই সন্দৰ্ভতে আমাৰ সাংবাদিক হেমন্ত নাথৰ প্ৰতিবেদন আগবঢ়াই লৈছোঁ। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি এইবাৰ নিউজ 18 অসম নৰ্থ ইষ্টে বিচাৰি উলিয়াইছোঁ বিশেষ দুজন ব্যক্তি, আৰু তেওঁলোক হৈছে খাকী পোছাকৰ আঁৰত থকা সংগীত সাধনাত ব্যস্ত। এয়া হৈছে প্ৰিয়ংকা বুঢ়াগোহাঁই, সম্প্ৰতি বৰঘাট আৰক্ষী চকীত উপ পৰিদৰ্শক ৰূপে কৰ্মৰত, আৰু একেখন আৰক্ষী চকীতে কৰ্মৰত গৃহৰক্ষী জোৱান নাছিম উদ্দিন। আমি এইবাবেই তেওঁলোকক নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকৰ বাবে পৰিচয় কৰাই দিব বিচাৰিছোঁ, কিয়নো তেওঁলোক দুয়োজনে কৰ্তব্যৰ মাজতো নিজৰ যি সংগীতৰ প্ৰতি চৰ্চা সেয়া কিন্তু অব্যাহত ৰাখিছে। যিহেতু স্বাধীনতা দিৱস প্ৰাক মুহূৰ্তত আপোনালোকৰ পৰা দেশপ্ৰেমমূলক এটি গীত শুনিব বিচাৰিম। চবকে মই স্বাধীনতা হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমিও কেতিয়াবা ডিউটিত থাকোঁ আৰু মনৰ আৱেগত কেতিয়াবা গুণগুণাই থাকোঁ। যিহেতু আজি প্ৰেক্টিছ নাই, মই অলপ গুণগুণাই দিম বাৰু। মেৰা কৰ্মা তু মেৰা ধৰ্মা, তেৰা সব কুছ মেৰা সব কুছ তু। हर करम अपना करेंगे, हर करम अपना करेंगे, ए वतन तेरे लिए दिल दिया है जान भी देंगे, ए वतन तेरे लिए दिल दिया है जान भी देंगे, ए वतन तेरे लिए। तू मेरा धर्मा, तू मेरा कर्मा, तू मेरा स्वाभिमान है, ए वतन महबूब मेरी तुझ पे दिल कुर्बान है, ए वतन महबूब मेरी तुझ पे दिल कुर्बान है। हम जिएंगे और मरेंगे, ए वतन तेरे लिए दिल दिया है जान भी देंगे, ए वतन तेरे लिए दिल दिया है
भी देंगे ए वतन तेरे लिए। স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে বিজেপিয়ে আজি ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰে। দেশ বিভাজনৰ সময়ৰ ভিডিঅ'টো আপলোড কৰি আজিৰ দিনটোক বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে অভিহিত কৰে। 1947 চনৰ 14 আগষ্টত অখণ্ড ভাৰতক ধৰ্মৰ ভিত্তিত বিভক্ত কৰি ব্ৰিটিছে স্বাধীনতা দিছিল। 14 আগষ্টত পাকিস্তানক আৰু 15 আগষ্টত ভাৰতৰ হাতত শাসন ক্ষমতা গতাই দিছিল। দেশৰ বিভাজনৰ বাবে দুই দেশৰ 1.5 কোটি লোক গৃহহীন হোৱাৰ উপৰি প্ৰায় 10 লাখ লোক সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হৈছিল। যি সময়ত সেই সময়ৰ শাসকবৰ্গই শাসন ক্ষমতা লাভৰ সপোনত বিভোৰ হৈ আছিল, তেনে সময়ত ভাৰতৰ পূব আৰু পশ্চিম প্ৰান্তত সাম্প্ৰদায়িকতাৰ জুই জ্বলিছিল। সেই ঘটনাৰ বাবে কংগ্ৰেছৰ তেতিয়াৰ নেতৃত্বক আৰু কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ ইতিহাস উল্লেখ কৰি ভিডিঅ'টো আপলোড কৰা হয়। স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত এই ভিডিঅ'টোৱে কংগ্ৰেছক ক্ষুব্ধ কৰিবলৈ আছিল যথেষ্ট। লগে লগে কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হয় তীব্ৰ বাক্যবান আৰু বাকযুদ্ধ। ভিডিঅ'টোৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে অখণ্ড ভাৰতৰ প্ৰবক্তা বিজেপিয়ে এতিয়াও এৰা নাই এক ভাৰতৰ সপোন। और अगर कोई इस विभाजन की योजना से अनभिज्ञ था तो वो थी भारत की मासूम और निर्दोष जनता, जिस पर यह विभाजन कहर बनकर टूटने वाला था। 1947 को अंग्रेजों द्वारा किया विभाजन देश का पहला विभाजन नहीं था। अंग्रेज इससे पहले 1905 में भी बंगाल का विभाजन कर चुके थे, लेकिन उस विभाजन का पहले बंगाल में और फिर पूरे देश में इतना मुखर विरोध हुआ कि अंग्रेजों को 1911 में अपना फैसला वापस लेना पड़ा था। विभाजन का जो काम अंग्रेज 1905 में नहीं कर पाए, वो 1947 में करने में कैसे सफल हो गए? तो जो बात 1905 के बंगाल को 1947 के भारत से अलग बनाती है, वो है कांग्रेस पार्टी, मुस्लिम लीग और भारतीय कम्युनिस्ट। 1905 में बंगाल विभाजन के विरोध के बीच ही 1906 में मुस्लिम लीग का जन्म संयुक्त बंगाल के ढाका में हुआ। बंग भंग आंदोलन के बाद जन्मी मुस्लिम लीग ने 1909 में मार्ले मिंटो सुधार के नाम पर पृथक निर्वाचन प्रणाली मांग से शुरू करके अगले 30 साल में अलग इस्लामिक राष्ट्र पाकिस्तान के नाम पर भारत को मजहब के नाम पर बांट कर रख दिया। 1920 के तुर्की के खलीफा के समर्थन में चलाए गए कांग्रेस के खिलाफत आंदोलन ने मुस्लिम कट्टरपंथियों को यकीन दिला दिया कि वे अपनी गैर जरूरी मांग पर भी कांग्रेस के नेतृत्व को मना सकते हैं। इसके बाद 1930 में अल्लामा इकबाल ने पहली बार मुस्लिम लीग के अधिवेशन में अलग इस्लामिक राष्ट्र की रूपरेखा रखी। इकबाल की कल्पना के इस अलग इस्लामिक देश के लिए पाकिस्तान नाम सबसे पहले चौधरी रहमत अली ने प्रयोग किया। जब 1933 के तीसरे गोलमेज सम्मेलन में चौधरी रहमत अली ने पाकिस्तान अभी नहीं तो कभी नहीं नाम के पर्चे बांटे और करीब 7 साल बाद 1940 में लाहौर अधिवेशन में मुस्लिम लीग ने पहली बार पाकिस्तान नाम के अलग इस्लामिक देश का प्रस्ताव पास किया और 1947 में 10 लाख लोगों की लाश पर चढ़कर एक अलग इस्लामिक देश बना लिया। और जिस भारत ने 1905 में बंगाल का विभाजन नहीं होने दिया, वो भारत 1947 में भारत विभाजन नहीं रोक पाया, क्योंकि कांग्रेस के जिन नेताओं पर लीग के सामने खड़े होने की जिम्मेदारी थी, उन्होंने अंत समय में बिना भारत के लोगों को विश्वास में लिए विभाजन का प्रस्ताव स्वीकार कर लिया। देश तोड़ने के इस खेल में एक हिस्सा भारत के कम्युनिस्टों ने भी निभाया, जब कम्युनिस्ट नेताओं ने भारत को 14 राष्ट्रों का समूह बताते हुए भारत विभाजन को मुस्लिम राष्ट्र के आत्मनिर्णय का अधिकार बता दिया। साल 1945 में अग्रणी कम्युनिस्ट सिद्धांतकार कॉमरेड जी अधिकारी ने मुस्लिम लीग की मांग को न्याय संगत बताते हुए एक थीसिस दी। उनके शब्दों में 1940 से कम्युनिस्ट पार्टी ने यह देखना शुरू कर दिया
कि तथाकथित सांप्रदायिक समस्या वास्तव में बढ़ती राष्ट्रीयताओं की समस्या है, जिसे आत्मनिर्णय के अधिकार আমি আপোনালোকক দেখুৱালোঁ দৃশ্য দেশ বিভাজনৰ সময়ৰ এটা ভিডিঅ' বিজেপি আপলোড কৰিছে সেই ভিডিঅ'টো কংগ্ৰেছক সমালোচনা কৰিছে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ কথাও তেওঁলোকে উল্লেখ কৰিছে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইফালে এই বিভাজন যাত্ৰাৰ অংশ হিচাপে বিজেপিয়ে মালিগাঁৱত উলিয়ালে সমদল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত দলে বলে গুৱাহাটীৰ মালিগাঁৱত বিজেপি কৰ্মীয়ে ভাগ ল'লে এই বিভাজন যাত্ৰাৰ কাৰ্যসূচীত আৰু যেহেতু এই সমগ্ৰ বিভাজন বা বিভীষিকাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হৈছে দেশ বিভাজনৰ সময়ৰ ভিডিঅ'টো আপলোড কৰা হৈছে যেটো ভিডিঅ' ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ আজিৰ দিনটোক বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে অভিহিত কৰিছে ৰাজ্যিক বিজেপি বা কেন্দ্ৰীয় বিজেপিয়ে 1947 চনৰ 14 আগষ্টত অখণ্ড ভাৰতক ধৰ্মৰ ভিত্তিত বিভক্ত কৰি ব্ৰিটিছে স্বাধীনতা দিছিল 14 আগষ্টত পাকিস্তানক আৰু 15 আগষ্টত ভাৰতৰ হাতত শাসন ক্ষমতা গতাই দিছিল দেশৰ বিভাজনৰ বাবে দুই দেশৰ 1.5 কোটি লোক গৃহহীন হোৱাৰ উপৰি প্ৰায় 10 লাখ লোক সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হৈছিল যি সময়ত সেই সময়ৰ শাসকবৰ্গই শাসন ক্ষমতা লাভৰ সপোনত বিভোৰ হৈ আছিল তেনে সময়ত ভাৰতৰ পূব আৰু পশ্চিম প্ৰান্তত সাম্প্ৰদায়িকতাৰ জুই জ্বলি উঠিছিল আৰু সেই ঘটনাৰ বাবে কংগ্ৰেছৰ তেতিয়াৰ নেতৃত্বক আৰু কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ ইতিহাস উল্লেখ কৰি ভিডিঅ'টো আপলোড কৰা হৈছে মুঠতে দেশজুৰি পূৰ্ণোদ্যমে চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু সেই অমৃত মহোৎসৱৰ সময়ত জম্মু আৰু কাশ্মীৰৰ BSF কেম্পৰ এটা বিশেষ ভাল লগা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো BSF কেম্পতো স্বাধীনতাৰ অমৃত মহোৎসৱৰ কাৰ্যসূচী হাতত লোৱা হ'ল এই মঞ্জুৰা দৃশ্য আপোনালোকে এবাৰ চাওক BSFৰ সকলো জোৱানে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত আনকি বহু পৰ্যটকৰো তাত অংশগ্ৰহণ দেখিবলৈ পোৱা গ'ল এয়া হ'ল জম্মু আৰু কাশ্মীৰ যি জম্মু আৰু কাশ্মীৰ এটা সময়ত কেৱল উত্তপ্ত হৈ আছিল যি জম্মু আৰু কাশ্মীৰত এটা সময়ত কেৱল সন্ত্ৰাসবাদীৰ গুলী চলিছিল সেই জম্মু আৰু কাশ্মীৰত এতিয়া এনেধৰণেই আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা হৈছে এই BSFৰ কেম্পৰ ভিজুৱেলটোৱে বহু কথাই যেন বুজাই দিছে ভাৰতৰ সামৰিক শক্তি ভাৰতবাসীৰ শক্তিক যেন প্ৰতিনিধিত্ব কৰিছে এই শিবিৰটোৱে ইফালে দেশৰ ৱাঘা সীমান্তত স্বাধীনতা দিৱসৰ আনন্দ স্বাধীনতা দিৱস উপলক্ষে পাকিস্তান সেনাই ভাৰতীয় সেনাক মিঠাইৰ টোপোলা উপহাৰ হিচাপে আগবঢ়ালে আৰু ভাৰতৰ তৰফৰ পৰাও মিঠাইৰ টোপোলা পাকিস্তানক আগবঢ়োৱা হ'ল দুইখন দেশৰ সেনাই মিঠাইৰ টোপোলা বিতৰণ কৰাৰ লগতে একেলগে ফটো উঠাও দেখা গ'ল এই দৃশ্য দেখুৱাইছো আপোনালোকক ৱাঘা সীমান্তৰ য'ত প্ৰতিদিনেই বহু লোকৰ সমাগম হয় আৰু ৱাঘা সীমান্তৰ সামৰিক সমৰসজ্জা চাবলৈ কৌশল চাবলৈ বা কেনেধৰণে তাত অনুশীলনসমূহ চলে সেয়া চাবলৈ এইবাৰ ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা দিৱস উপলক্ষে দুই দেশৰ সেনাবাহিনীয়ে এজনে আনজনক বা এটা শিবিৰে আনটো শিবিৰক মিঠাইৰ টোপোলা বিতৰণ কৰা দেখিবলৈ পোৱা গ'ল ইয়াৰ দৃশ্য দেখুৱাইছো আপোনালোকক ভাৰত পাকিস্তান সীমান্তৰ ৱাঘাৰ পৰা বাক্সাৰ এখন বিশেষ গাঁওখন চৰ্চিত হৈছে এটা বিশেষ কাৰণত
দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ সময়তে চৰ্চালৈ আহিছে এই গাঁওখন কিয় চাওক এই ৰিপৰ্টত বাক্সাৰ এখন বিশেষ গাঁও গাঁওখনৰ দেশপ্ৰেমৰ কথাই হকিয়া প্ৰতি বছৰে গাঁওখনৰ ঘৰে ঘৰে উৰে পতাকা কেৱল আজাদী কা অমৃত মহোৎসৱ বুলিয়েই নহয় বাক্সাৰ এই বিশেষ গাঁওখনে প্ৰতি বছৰে বিশেষভাৱে পালন কৰি আহিছে স্বাধীনতা দিৱস গাঁওখনৰ ঘৰে ঘৰে স্বাধীনতা দিৱসৰ দিনা উৰে জাতীয় পতাকা ঘৰ ঘৰ তিৰংগা যি 13 তাৰিখৰ পৰা 15 তাৰিখলৈ উদযাপন কৰিব দিছে কিন্তু আমাৰ গাঁওখনে আমি বহু বছৰ ধৰি এই স্বাধীনতা দিৱসটো তাৰমানে আমি পালন কৰি আহিছোঁ আৰু ইয়াৰ পৰা যেন আমাৰ ভৱিষ্যত উঠি অহা প্ৰজন্মই 15 আগষ্টটো কি 15 আগষ্টত আমাৰ যে ভাৰত স্বাধীন হৈছিল সেই কথা যেন গম পায় তাৰ কাৰণে আমি আমাৰ গাঁওখনে একচিটিয়াকৈ তাৰমানে আমি উদযাপন কৰি আহিছোঁ মুছলপুৰৰ 2 নম্বৰ কাটলি গাঁৱত প্ৰতি বছৰে ঘৰে ঘৰে উদযাপন কৰি আহিছে স্বাধীনতা দিৱস প্ৰতিটো পৰিয়ালৰ পদূলিত উৰুৱাই পতাকা বিগত বহু বছৰ ধৰি গাঁওখনৰ ৰাইজে নিজৰ চোতালত জাতীয় পতাকা উত্তোলন কৰি আহিছে বাইক ৰেলীও কৰে গাঁওখনৰ যুৱকসকলে আমাৰ বাইক ৰেলী আমাৰ গাঁৱত যিমান চাইকেল বাইক আছে এইবিলাক ঘূৰা কাৰ্যসূচী লৈছিলোঁ কিন্তু এই 2 বছৰ ধৰি তাৰমানে কোভিড-19ৰ কাৰণে আমি স্থগিত ৰাখিব লগা হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো কাৰ্যসূচী দিছে 13 তাৰিখৰ পৰা 15 তাৰিখলৈ পতাকা উত্তোলন কৰাৰ কাৰণে সেইকাৰণে আমি এইবাৰ 13 তাৰিখৰ পৰা ঘৰে ঘৰে পদূলি মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ কাৰণে ঠিক কৰিছোঁ আজাদী কা অমৃত মহোৎসৱত সকলোকে জাতীয় পতাকা উত্তোলন কৰিবলৈ পোৱাৰ বহু পূৰ্বৰ পৰাই গাঁওখনে উলহ মালহেৰে পালন কৰি আহিছিল দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সচেতনতামূলক বেনাৰ পোষ্টাৰেৰে ভৰি পৰিছে গাঁওখনৰ পদূলি দোকান পোহাৰ সকলোকে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে গাঁওখনৰ ৰাইজে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে ঐতিহাসিক চতিয়া থানাৰ দেৱালত শিল্পীৰ হাতৰ পৰশ বিশিষ্ট নাট্যকাৰ শিল্পী পংকজজ্যোতি ভূঞাৰ নেতৃত্বত এদল শিল্পীয়ে থানাৰ দেৱালত বুলাইছে তুলিকা শিল্পীৰ কাম দেখি ৰৈ নাথাকিল বিধায়ক পদ্ম হাজৰিকাও ঐতিহাসিক চতিয়া থানাৰ দেৱালত ৰং তুলিকা চলিছে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে বিশিষ্ট নাট্যকাৰ শিল্পী পংকজজ্যোতি ভূঞাৰ নেতৃত্বত এদল শিল্পীয়ে দেৱালত তুলিকা বুলাইছে চতিয়াৰ এক গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী এই ঐতিহাসিক চতিয়া আৰক্ষী থানাখন 1942 চনৰ 20 আগষ্টত দেশৰ ভিতৰতে পোনপ্ৰথমে ব্ৰিটিছৰ ইউনিয়ন জেক নমাই এইখন থানাত তিৰংগা উৰুৱাইছিল স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ঐতিহাসিক মুহূৰ্তৰ সাক্ষীস্বৰূপ চতিয়া ঐতিহাসিক আৰক্ষী থানাখনৰ দেৱালত শিল্পীৰ দলটোৱে তুলিকা বুলাই যেন সেই ঐতিহাসিক ক্ষণকেই সোঁৱৰণ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজেও এগৰাকী চতিয়াৰ সন্তানৰূপে দেৱাল অংকনত ৰং তুলিকাৰে হাত বোলালে এই যিটো গৌৰৱোজ্জ্বল আমাৰ ইতিহাস আছে আৰু নৱপ্ৰজন্মই আজি আমাৰ এই গৌৰৱ লৈ তেওঁলোক যথেষ্ট উৎফুল্লিত দেৱাল অংকন কৰা বিশিষ্ট নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ লগতে উদীয়মান চিত্ৰশিল্পী কেইগৰাকীক বিধায়কগৰাকীয়ে একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জনালে লগতে বিধায়কগৰাকীয়ে সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উলহ মালহেৰে পালন কৰিবলৈ আহ্বান জনালে চতিয়াৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট সামাজিক নিয়মৰ নামত মৃতদেহকো অস্পৃশ্য ব্যৱহাৰ কৰা মঙলদৈৰ গণকচুবাৰ ৰাইজে অৱশেষত ক্ষমা খুজিলে ৰাজহুৱাভাৱে গৰিহণাৰ পাত্ৰ হৈ পৰা গাঁওখনৰ ৰাইজে সহায় কৰিব অতুল শৰ্মাৰ আদ্য শ্ৰাদ্ধত কিন্তু এতিয়াও এৰি দিয়া নাই জাতপাতৰ বিদ্বেষ কৌটিকলীয়া ভুল বুজি পালে গণকচুবাৰ ৰাইজে সামাজিক নিয়মৰ নামত অনিয়ম কৰি উপলব্ধি কৰিলে এইসকল লোকে গৰিহণাৰ পিছত গৰিহণা খাই অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা খুজিলে মঙলদৈৰ পটালসিং পাৰাৰ গণকচুবাৰ বয়োজ্যেষ্ঠসকলে ইয়াৰ পূৰ্বে গাঁওখনৰ যুৱ প্ৰজন্মই ক্ষমা খুজিছিল অসমবাসীৰ ওচৰত নিকৃষ্ট কৰ্মৰে জাতপাতৰ বৈষম্য কৰা গণকচুবাৰ ৰাইজে কাললৈ চিনাকি দিয়াৰ পিছত শনিবাৰে নৰম হয় গাঁওখনৰ ৰাইজ মৃত অতুল শৰ্মাৰ ঘৰত বহিছিল ৰাজহুৱা সভা
বিধায়ক বসন্ত দাসৰ পৌৰোহিত্যত হৈছিল সভাখন। যথেষ্ট ভুল হৈছে বাৰু। সভাত উপস্থিত আছিল কেইবাটাও দল সংগঠন। সেইদিনা কিবা সেইটো ঘটনা ঘটি গ'ল, সেইটো ঘটি গ'ল, হ'ব নালাগিছিল, হৈ গ'ল, কিন্তু সেইটোত আমিও দুখিত, আমি ৰাইজেও ভুল স্বীকাৰ কৰিলোঁ বাৰু। এই যুগান্তকাৰী সভাৰ পৰাই ভৱিষ্যতলৈ জাত পাতৰ ঊৰ্ধত গৈ এটা নতুন সিদ্ধান্ত ল'লে সকলোৱে। অতুল শৰ্মাৰ পৰিয়ালক কাজকৰ্মত সহায় কৰিব গাঁওখনৰ সকলো ৰাইজে। অতুল শৰ্মাৰ পূৰ্ব বংশৰ পৰিয়ালে আপোনালোকৰ সমাজত থাকি যেনেকুৱা ৰীতি নীতিৰে পৰম্পৰাগতভাৱে চলি আছে, ঠিক তেনেকৈ আপোনালোকে আপোনালোকৰ সমাজখনে লৈ যাব লাগিব। বয়োজ্যেষ্ঠসকলৰ ভুল ভাগিল এটা বৃহৎ দুৰ্যোগৰ পিছত। গণক কোচ কলিতাৰ বিচাৰ কৰি 21 শতিকাত যে বৈষম্য আনিব নোৱাৰি উপলব্ধি কৰিলে অৱশেষত গণক চুবাৰ ৰাইজে। আমি কাজ কামখিনি কৰাত তেওঁ আমাক কোঅপাৰেশ্যন কৰক, আমি কৰি দিম। এইটো এটা ভুল হৈ গৈছে, মানে সময় সাপেক্ষ হোৱা নাই। দেশজুৰি নিন্দিত হোৱা গাঁওখনৰ লোকসকলৰ এই সিদ্ধান্তত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে যদিও গণকসকলৰ পুৰোহিতে আদ্য শ্ৰাদ্ধ নকৰে অতুল শৰ্মাৰ। বিপৰীতে কোচসকলৰ পুৰোহিতেৰেই সম্পাদন কৰিব লাগিব আদ্য শ্ৰাদ্ধৰ সকলো কাম। ইয়াতে এটা অসুবিধা আছে ছাৰ, যে আমাৰ জাতীয় পুৰোহিতে এই কাজখন নকৰে বাবে যদি পাৰে তেওঁলোকৰ আকাশী দলৰে পোষ্ট ৰাজবংশীবিলাকৰ এটা পুৰোহিত আছে, নিজে আছে, তেওঁলোকে সেই পুৰোহিতখিনি ব্যৱস্থা কৰি দিয়ে যদি আমি বাকীবিলাক কাজ চলোৱাত আমি ৰাইজ সহমতত আছোঁ। সকলোৱে আশা কৰিছে গণকপাৰাৰ ৰাইজ তথা নৱপ্ৰজন্মই যাতে পুনৰাই সেই ভুল কৰিবলৈ নিদিয়ে গাঁওখনত। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাণেৰে শুনা নাপায়, মুখেৰে ক'ব নোৱাৰে কথা, কিন্তু নিখুঁত তেওঁৰ হাতৰ কাম। বিশেষভাৱে সক্ষম যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ কাঠৰ একোটা টুকুৰা। কিন্তু কোন এই প্ৰতিভাধৰ? এই ভগা প্ৰজাটোৰে এজন অসাধাৰণ যুৱক, যিজন যুৱকে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সমগ্ৰ অসমতে। কাণেৰে শুনা নোপোৱা, মুখেৰে কথা ক'ব নোৱাৰা এই যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ কাঠৰ টুকুৰাই। এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি, আৰু হাইলাখ একে এই প্ৰতিচ্ছবি অংকন কৰিছে। এতিয়া সম্পূৰ্ণ হোৱা নাই, ইয়াত ৰং তুলিকা সনা হ'ব, আৰু এতিয়া যিখিনি আপোনালোকে দেখিছে বা যিখিনি প্ৰত্যক্ষ কৰিছে তাৰ পৰা অনুমান কৰিব পাৰিব আচলতে কিমান নিখুঁত কিছুদিন পিছতে আচলতে এই প্ৰতিচ্ছবিটো বিশ্বজিতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অৰ্পণ কৰিব বা উপহাৰ হিচাপে দিব বুলি মনত আশা পালি ৰাখিছে, কিন্তু সেই সুবিধা কেতিয়া লাভ কৰে সেয়া আমিও নাজানো বা বিশ্বজিতেও নাজানে। আৰু বিশ্বজিতৰ যি সৃষ্টিৰাজি একোটা নিৰ্জীৱ কাঠৰ টুকুৰাত প্ৰাণ পাই উঠে এনেধৰণে মানুহৰ প্ৰতিচ্ছবিসমূহ। এয়া ছুপাৰমেন, এই ছুপাৰমেনো কিন্তু কাঠতে এনেধৰণে অংকন কৰিছে বিশ্বজিতে। বিশ্বজিতৰ হাতৰ পৰশত এনেধৰণে প্ৰাণ পাই উঠিছে কাঠৰ টুকুৰা এটা। প্ৰতিটো নিৰ্বাচনতে পৰাজয় বৰণ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গুৰুত্ব নিদিয়ে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। অতুল বৰাক বিধ্বস্ত বুলি কোৱাৰ অন্তৰালত আছিল ভূপেন বৰাৰ এই মন্তব্য। ভূপেন বৰাৰ মন্তব্যক অৱশ্যে সমৰ্থন জনাইছিল AUDF আৰু BPF-এ। ভূপেন বৰাক গুৰুত্ব নিদিয়ে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। ভূপেন বৰাৰ কথাৰ কি মূল্য আছে? ভূপেন বৰাই কেতিয়াবা কবিতা গায়, কেতিয়াবা গান গায়। অতুল বৰাই ভূপেন বৰাক টাৰ্গেট কৰি ক'লে প্ৰতিটো নিৰ্বাচনত হাৰি হাৰি বিধ্বস্ত হৈছে ভূপেন বৰা। যোৱা নিৰ্বাচনবিলাকত কিদৰে বিধ্বস্ত হৈছে প্ৰতিটো নিৰ্বাচনত, গতিকে ভূপেন বৰাৰ কথাৰ উত্তৰ দিয়াৰ মই প্ৰয়োজন অনুভৱ নকৰোঁ। ভূপেন বৰাক অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই টাৰ্গেট কৰি লোৱাৰ কাৰণ আছে, কিয়নো দুদিন পূৰ্বে ভূপেন বৰাই কৈছিল শাসকীয় বিজেপিয়ে অসমৰ সকলো আঞ্চলিক দলক গিলি পেলালে। বিহাৰৰ পৰা আঞ্চলিক দলৰ আৰ্হি ল'বলৈ অসমৰ আঞ্চলিক দলসমূহক আহ্বান জনাইছিল ভূপেন বৰাই।
অসমৰ আঞ্চলিক দলবিলাকৰ পৰা মই আশা কৰিম যে বিহাৰৰ বৰ্তমান যি পথ পৰিৱৰ্তন হৈছে তাৰ পৰা এটা শিক্ষা ল'লে ভাল হয় যে বিজেপিৰ অক্সিজেন লৈ পেলাই আঞ্চলিক দলবিলাক বেছিদিন জীয়াই থাকিব নোৱাৰে। গতিকে অসমৰ যিবিলাক আঞ্চলিক দল আছে তেওঁলোকে বিজেপিৰ অক্সিজেন নোলোৱাকৈ জীয়াই থাকিবলৈ এটা চেষ্টা কৰিলে ভাল হয়। ভূপেন বৰাৰ এই দাবীক সমৰ্থন জনাইছিল AIDFৰ জ্যেষ্ঠ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। আঞ্চলিক শক্তিটো আছে সৰ্বভাৰতীয় লেভেলত আঞ্চলিক শক্তি বৰ ষ্ট্ৰং। অসমত আঞ্চলিক শক্তি বুলিলে এতিয়া কি জীৱিত নাই। কংগ্ৰেছ ৰাষ্ট্ৰীয় দল, বিজেপি ৰাষ্ট্ৰীয় দল, AIDF একমাত্ৰ অসমত আঞ্চলিক দল মানে শক্তিশালী দল হিচাপে আছে। BPFক বিজেপিয়ে গ্ৰাস কৰা নাই বুলি দাবী কৰি বাকী আঞ্চলিক দলকহে বিজেপিয়ে গ্ৰাস কৰা বুলি দাবী কৰিছিল BPFৰ বিধায়ক দুৰ্গা দাস বড়োৱে। আমাৰ দলটো শেষ কৰি দিব পৰা নাই। নীতি, আদৰ্শ আৰু সিদ্ধান্ত সেইটো যদি সঠিক থাকে কোনো ৰাজনৈতিক দলক কোনো ৰাজনৈতিক দলে গ্ৰাস কৰাৰ সম্ভৱ নহয়। কোনোবাই দাবী মানি লওক বা নলওক, সকলোৱে দেখিছে বুজিছে কোনে কাক গিলিছে, কোনে কাক বস কৰিছে। বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিলৈ গৈ গৈ কংগ্ৰেছত বাকী থকা বিধায়কসকলক লৈ এতিয়া শাসকীয় বিজেপি আৰু বিৰোধী AIDFে আৰম্ভ কৰা যোগ বিয়োগৰ অংকখন ধাপে ধাপে আগবাঢ়িছে। কংগ্ৰেছৰ বিধায়কৰ সংখ্যা অৱশিষ্ট হিচাপে থাকিবগৈ হেনো 3জনহে। এই নতুন হিচাপ আগবঢ়ালে AIDFে। লগতে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থক ক্লাছলেছ মানুহ আখ্যা দিলে AIDFৰ কৰিমুদ্দিন বৰভূঞাই। এটা যোগ বিয়োগৰ হিচাপে এতিয়া গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি। কংগ্ৰেছৰ বিধায়কসকলক ভগাই লোৱাৰ অংক, এফালে যোগ আনফালে বিয়োগ। কংগ্ৰেছী বিধায়কক ভগাই লোৱাৰ অংকটো চলি আহিছে বিগত সপ্তাহৰ পৰাই। এই অংকটো দেওবাৰে আগবঢ়াই নি AIDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই দিলে 3ৰ উত্তৰ। মানে কংগ্ৰেছত অৱশিষ্ট বিধায়ক হিচাপে থাকিবগৈ মাত্ৰ 3জন বিধায়ক, বাকী সকলো বিধায়ক যাবগৈ বেলেগ বেলেগ দললৈ। মোৰ হিচাপততো আউট অফ 25 3জনে কংগ্ৰেছক ভোট দিছে, এই 3জন বাদ দি বাকী 22জনেই কোনোবা না কোনোবা দলত যাব। বিজেপিলৈ 8জন কংগ্ৰেছী বিধায়ক যাব বুলি বিগত সপ্তাহত দাবী কৰিছিল বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে। AIDFৰ কৰিমুদ্দিন বৰভূঞাই লগে লগে দিছিল দলীয় হিচাপ। কংগ্ৰেছৰ হেনো আহিব 6 বিধায়ক। এই হিচাপত দেওবাৰে কৰিমুদ্দিনে ক'লে বিজেপিলৈ বা অন্য দললৈ কিয়, সকলো আহক AIDFলৈ। ৰিজনেল ফ'ৰ্চখিনিহে ইণ্ডিয়াৰ পলিটিক্সত ডমিনেট কৰিব অহা দিনত। সেইকাৰণে এতিয়া কংগ্ৰেছ এটা ডুবন্ত নাও, যিটো বিজেপিৰো এতিয়া পতন ষ্টাৰ্ট হৈছে, তাত বিজেপি যাৱাৰ কোনো যুক্তি নাই। অসমৰ ৰাইজৰ কাৰণে AIDF ইজ এ বেষ্ট প্লেটফৰ্ম, যি 8জন সাজু হৈছে বিজেপিত যাবলৈ। আৰু মোৰ হিচাপততো আউট অফ 25 3জনে কংগ্ৰেছক ভোট দিছে, এই 3জন বাদ দি বাকী 22জনেই কোনোবা না কোনোবা দলত যাব। কংগ্ৰেছৰ বিধায়কক লৈ বিজেপি AIDFে আৰম্ভ কৰা টনা আজোৰাক লৈ কমলাক্ষ দে পুৰকায়স্থই ক'লে দলৰ সকলো বিধায়ক একত্ৰিত হৈ আছে। বিজেপি আৰু AIDFৰ হাইকমাণ্ড এজনেই বুলি দাবী কৰিলে কমলাক্ষই। বিজেপি আৰু UDF একে ক'ব আৰু বিজেপি আৰু UDF দুটা ছেপাৰেট পাৰ্টি নেকি? দুটা পাৰ্টি একে পাৰ্টি, আৰু দুটা পাৰ্টিৰ হাইকমাণ্ড এটা জেগাতে আছে। এইখিনি এটা চল পাৰ্টিৰ কাৰণে বদৰুদ্দিন চাহাব আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবিলাক কাম কৰি আছে আৰু কি কথা আৰু। এতিয়া একদম যিকেইটা আছে একদম চলিড, এইকেইটা লৈ কেনে আমি কংগ্ৰেছ কৰিম আৰু আগন্তুক দিনত 24 আৰু 26 আমাৰ ভাল ৰিজাল্ট হ'ব। ইয়াৰ মাজতে কমলাক্ষ দে পুৰকায়স্থক উভতি ধৰিলে কৰিমুদ্দিন বৰভূঞাই। কৰিমুদ্দিনৰ মতে কমলাক্ষ দে পুৰকায়স্থ এজন ক্লাছলেছ মানুহ আৰু ক্লাছলেছ কথা কয়। তেওঁ হ'ল এজন ক্লাছলেছ মানুহ, তেওঁৰ মুখত ক্লাছলেছ কথা বাৰ্তা ওলায়, নিম্নমানৰ কথা বতৰাখিনি তেওঁ কয়। তেওঁ যি মানসিকতাৰ মানুহ সেই মানসিকতাই কৈ তেওঁ দালাল চালাল কিবা কিবি শব্দ ব্যৱহাৰ কৰে। মই ৰাজহুৱাভাৱে তেওঁক অনুৰোধ কৰিছোঁ, তেওঁক আহ্বান কৰিছোঁ, তেওঁক প্ৰত্যাহ্বান জনাইছোঁ, তেওঁৰ যদি বেলেঞ্চ শ্বীট আছে ৰাজহুৱা কৰক। তেওঁৰ প্ৰফেশ্যন যিটো তেওঁৰ বাবে আনেও সেইটো প্ৰফেশ্যন বেলেগ কৰক। PCC প্ৰেচিডেণ্টে যিটো লিষ্ট ওলাইছিল 1 নম্বৰ তেওঁৰ নাম দিছে তেওঁ কংগ্ৰেছৰ বিজেপিৰ এজেণ্ট বুলি। কংগ্ৰেছী বিধায়কক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হোৱা টনা আজোৰা আৰু যোগ বিয়োগৰ অংক মিলোৱাৰ পথাৰখন এতিয়া গৰম। ইয়াৰ মাজতে বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই শনিবাৰে কৈছিল গাদ্দাৰেৰে ভৰি আছে কংগ্ৰেছ দলটো। চব গাদ্দাৰ আৰু প্ৰতাৰক প্ৰায় একেই হয়। চ' তেওঁলোকে সেইটো কাৰণে প্ৰতাৰক হিচাপে তেওঁলোক চিহ্নিত, আৰু সেইটো কাৰণে তেওঁলোক সকলো প্ৰতাৰক। কংগ্ৰেছী প্ৰায় সকলোখিনিয়ে প্ৰতাৰক। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী আৰু শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।